11 মাৰ্চত প্ৰকাশ পাব অসম কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা 10 তাৰিখে সম্পন্ন হ'ব চিইচি বৈঠক এই কথা ঘোষণা কৰিলে পিচিচিৰ সভাপতি ভূপেন বৰাই 9জন প্ৰাৰ্থীৰ নাম প্ৰদেশ কংগ্ৰেছে এককভাৱে পঠিওৱাৰ বিপৰীতে 5 জনৰ সিদ্ধান্ত দিল্লীত হ'ব বুলি ক'লে সভাপতিগৰাকীয়ে বিৰোধীৰ ঐক্যৰ দলে এখনকৈ এখন লাভ কৰিব ডিব্ৰুগড় নতুবা গুৱাহাটীত প্ৰাৰ্থিত্ব লাভ কৰিব অসম জাতীয় পৰিষদে ইফালে তৃণমূল কংগ্ৰেছৰ সৈতে এখন বুজাবুজি হোৱা নাই বুলি মন্তব্য কৰিছে পিচিচিৰ সভাপতিগৰাকীয়ে আৰু ইয়াৰ পিচিচিৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ মন্তব্য আগবঢ়াইছে 5 জনৰ সিদ্ধান্ত দিল্লীত চূড়ান্ত হ'ব বুলি উল্লেখ কৰিছে সভাপতিগৰাকীয়ে 11 মাৰ্চত প্ৰকাশ পাব অসম কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা 10 তাৰিখে চিইচি বৈঠক সম্পন্ন হ'ব আৰু এই কথা ঘোষণা কৰিছে সভাপতিগৰাকীয়ে 9জন প্ৰাৰ্থীৰ নাম প্ৰদেশ কংগ্ৰেছে এককভাৱে পঠিওৱাৰ বিপৰীতে 5 জনৰ সিদ্ধান্ত দিল্লীত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে বিৰোধী ঐক্যৰ দলে এখনকৈ এখন লাভ কৰিব ডিব্ৰুগড় নতুবা গুৱাহাটীৰ প্ৰাৰ্থিত্ব লাভ কৰিব অসম জাতীয় পৰিষদে ইফালে তৃণমূল কংগ্ৰেছৰ সৈতেও আসন বুজাবুজি হোৱা নাই বুলিও মন্তব্য আগবঢ়ায় এপিচিচিৰ সভাপতিগৰাকীয়ে আমাৰ আজিৰ পৰা চেন্ট্ৰেল ইলেকশ্যন কমিটি বৈঠকখন আৰম্ভ হৈছে কিন্তু অসমৰ বৈঠকখন আমি আশা কৰিছিলোঁ আজিয়ে হ'ব বুলি কিন্তু আমাক পাছত জনোৱা হ'ল যে অসমৰ আলোচনাটো 11 তাৰিখে হ'ব গতিকে আমি 11 তাৰিখে ৰাতি ভাগলৈকে আমাৰ অসমৰ প্ৰাৰ্থীৰ যিটো ফৰ্মেলি এনাউন্সমেণ্ট সেইটো আমি কৰিব পাৰিম কিন্তু ইতিমধ্যে আমি কেইবাজনো আমাৰ প্ৰাৰ্থীক আমি গ্ৰীণ সিগনেল দিছোঁ সংকেত দিছোঁ যে আপোনালোকে ফিল্ডত কাম কাজ কৰক এজেপি দলে যিখিনি আমাৰ লগত আলোচনা কৰিছে দুখন আসনৰ কথা কৈ আছে ডিব্ৰুগড়ত লুইনজ্যোতি গগৈ ডাঙৰীয়া আৰু গুৱাহাটীত কমল নয়ন চৌধুৰী ডাঙৰীয়াৰ কথা কৈ আছে আমিতো কংগ্ৰেছৰ এটা সিদ্ধান্ত আছে যে আমি এলায়েন্সৰ কোনো এটা দলকেই আমি দুখন আসন দিয়াৰ পক্ষপাতি কোনো দলকে আপৰ লগতো আমাৰ সেইটোৱে অসুবিধা হৈছে আপকো আমি এখন আসনৰ কথা কৈছিলোঁ তেখেতসকলে এখনত মান্তি নহয় আমি এজেপিকো আমি কৈছোঁ যে আমি এখন আসন নিশ্চয় আলোচনা কৰিম 11 তাৰিখে আৰু সেইদিনাখন আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম কি তৃণমূল কংগ্ৰেছ এটা ৱেষ্ট বেংগল কেন্দ্ৰিক আঞ্চলিক দল তেখেতসকলে ৰাষ্ট্ৰীয় প্ৰসাৰতাৰ কাৰণে ত্ৰিপুৰাত বহুত চেষ্টা কৰিছিলে আৰু তাত সুস্মিতা দেৱকে দায়িত্ব আছিলে তাত গোটেইকেইটা চিটতে তেখেতসকলৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে এতিয়া ৱেষ্ট বেংগলত যদি তৃণমূলৰ লগত কংগ্ৰেছৰ এলায়েন্সটো হ'লহেঁতেন তেতিয়াহ'লে অসমতো আমি মানসিকভাৱে প্ৰস্তুত আছিলোঁ ৰিপুণ বৰা ডাঙৰীয়াৰ লগত মই এতিয়াও কথা পাতি আছোঁ যে যিকোনো প্ৰকাৰে ৱেষ্ট বেংগলত যদি হৈ যায় তেতিয়া আমি অসমতো কৰিব পাৰোঁ এতিয়া ৱেষ্ট বেংগলত যেতিয়া হোৱাৰ কোনো সম্ভাৱনা শেষ হ'ল গতিকে অসমতো আৰু নহয়